যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এডভান্টেজ আসামত আহিব আৰু তেখেত অহাৰ দিনাখনে অসমৰ বিভিন্ন প্ৰান্তত উলংঘ প্ৰতিবাদ কৰিবলৈ অসমৰ গাহৰি পালকসকল সাজু হৈ আছে। অসমৰ থলুৱা জনগোষ্ঠীয় মানুহখিনিৰ কাৰণে গাহৰিকেইটা এটিএমৰ নিচিনাকৈ কাম কৰে। কোনোবা ৰাজনীতিক মহলৰ মানুহৰ স্বাৰ্থ আছে, কাৰোবাৰ কিবা কমিশ্যনৰ অংক আছে, তাৰ বাহিৰে বেলেগ একো নহয় বুলি আমি ভাবোঁ। যেতিয়ালৈকে শেষ টোপাল তেজ থাকিব তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম। অনাগত দিনত অসমত ৮-১০খন ফাৰ্ম খুলি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিখন বজাৰ সেই গোটেই সমগ্ৰ বজাৰখন দখল কৰি পেলাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এতিয়া জাগি উঠিছে সদৌ অসম গাহৰি পালক সন্থা। যিহেতু মন্ত্ৰী কৃষ্ণেন্দু পালৰ এটা সামাজিক মাধ্যমত পোষ্টৰ পিছতে চাৰিওফালে হাহাকাৰ লাগিছিল আৰু সেই পোষ্টটোত খুব স্পষ্টকৈ কোৱা হৈছিল যে অসমত যি গাহৰি পালনৰ দায়িত্ব সেই দায়িত্ব থাইলেণ্ডৰ CP গ্ৰুপ নামৰ এটা কোম্পানীক অৰ্পণ কৰা হ'ব। আৰু ইয়াৰ পিছতেই অসমৰ যিসমূহ গাহৰি পালক আছে সেই গাহৰি পালকসমূহৰ মাজত এক প্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছিলে। আৰু ইয়াৰ পিছতেই সকলোৱে সমালোচনা কৰিছিল, সকলোৱে ককৰ্থনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ এই যি থলুৱা বিৰোধী নীতি, এই থলুৱা বিৰোধী নীতি অসমত চলিবলৈ দিয়া নহ'ব। কেতিয়াও বহিৰাগত কোম্পানীক অসমৰ যি দায়িত্ব, অসমৰ গাহৰি পালকৰ দায়িত্ব ল'ব দিয়া নহ'ব। আৰু এইখিনি মুহূৰ্তত সদৌ অসম গাহৰি পালক সন্থাৰ সম্পাদক মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা এই গোটেই বিষয় সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মন্ত্ৰী কৃষ্ণেন্দু পালৰ এটা পোষ্টৰ পিছতেই চাৰিওফালে হাহাকাৰ লাগিছিল, থাইলেণ্ডৰ এটা কোম্পানীক গতাই দিব বিচৰা হৈছে অসমত গাহৰি পালকৰ সম্পূৰ্ণ দায়িত্ব। গতিকে এই বিষয় সন্দৰ্ভত আপোনালোকে বিভিন্ন সময়ত বিভিন্ন মতামত কৰিছে, কি ক'ব সমগ্ৰ বিষয়? চাওক, কথাটো হ'ল কি, থাইলেণ্ডৰ কোম্পানী এটা যদি অসমলৈ আহিছে ৩,০০০ কোটি টকা এডভান্টেজ আসামৰ নামত ইনভেষ্ট কৰিবৰ কাৰণে, তো তেখেতলোকে চেৰিটি কৰিবলৈ অহা নাই। তেখেতলোকে অসমৰ যি আমাৰ গাহৰি পালকসকল আছে, গাহৰি পালকসকলে আজি যিটো ইনকাম কৰি আছে, সেই যিটো ইনকাম কৰি আছে তাৰ এটা অংশ, তাৰ এটা বৃহৎ পৰিমাণৰ এটা অংশ তেখেতলোকে লৈ যাবৰ কাৰণেহে অসমলৈ আহিছে। তো সেই অসমত যিহেতু অসমৰ 10 লাখ মানুহ এই গাহৰি পালনৰ বৃত্তিটোৰ লগত জড়িত হৈ আছে, অসমৰ থলুৱা জনগোষ্ঠীয় লোকসকল যিহেতু এই বৃত্তিটোৰ লগত জড়িত হৈ আছে, অসমৰ থলুৱা জনগোষ্ঠীয় মানুহখিনিৰ কাৰণে গাহৰিকেইটা এটিএমৰ নিচিনাকৈ কাম কৰে। যেতিয়াই কিবা উৎসৱ বা কিবা বিপদ আপদ যেতিয়া হয়, তেতিয়া প্ৰতিটো বিপদ আপদত এটাকৈ গাহৰি বিকি, কেতিয়াবা বিয়া সবাহ সকাম বেমাৰ আজাৰ হ'লেও গাহৰি এটা বিকি কিনি যেতিয়া সমস্যাটো সমাধান কৰে, এই যিটো অৰ্থনীতিৰ যিটো ব্যৱস্থা, আমাৰ গাঁৱৰ অৰ্থনীতিৰ যিটো ব্যৱস্থা, এইটো ৰাজহাড়িডাল সম্পূৰ্ণৰূপে ভাঙি দিয়া এটা চেষ্টা কৰিছে। সেয়ে আমি সদৌ অসম গাহৰি পালক সন্থাৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰী কৃষ্ণেন্দু পালৰ ডাঙৰীয়াক বাৰে বাৰে আহ্বান জনাইছোঁ। আজি আমি কেইবাদিনৰ পৰাও প্ৰেছ মিডিয়াৰ যোগেদি তেখেতলোকলৈ অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকে। নহ'লে কিন্তু সদৌ অসম গাহৰি পালক সন্থাই অতি সোনকালে আন্দোলন কৰিবলৈ সাজু হ'ব। দৰকাৰ হ'লে আহিবলগীয়া এই যিটো এডভান্টেজ আসামৰ যিটো কাৰ্যসূচী ল'বলৈ গৈ আছে, এই কাৰ্যসূচীত তেখেতলোকে জনাইছে, আমি গম পাইছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এডভান্টেজ আসামত আহিব আৰু তেখেত অহাৰ দিনাখনে অসমৰ বিভিন্ন প্ৰান্তত উলংঘ প্ৰতিবাদ কৰিবলৈ অসমৰ গাহৰি পালকসকল সাজু হৈ আছে। এই যিটো সিদ্ধান্ত লোৱা হ'ল হঠাৎ, আপুনি কি ভাবে, কি কাৰণত আচলতে এই সিদ্ধান্তটো লোৱা হৈছে? এইটো বেলেগ একো নহয়, এইটো কোনোবা ৰাজনীতিক মহলৰ মানুহৰ স্বাৰ্থ আছে, কাৰোবাৰ কিবা কমিশ্যনৰ অংক আছে, তাৰ বাহিৰে বেলেগ একো নহয় বুলি আমি ভাবোঁ। গাহৰিৰ যিহেতু যথেষ্ট চাহিদা আছে অসমত, যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে গাহৰিৰ যিটো বিক্ৰীৰ পৰিমাণ, সেই পৰিমাণটো যথেষ্ট বৃদ্ধি পাইছে হঠাৎ। গতিকে তাৎক্ষণিকভাৱে যদি এনেকুৱা এটা সিদ্ধান্ত লয়, নিশ্চিতভাৱে যিসকল গাহৰি পালক আছে তেওঁলোকৰ পেটত লাথ মৰা নিচিনা কথা এটা হ'ব। নিশ্চয়, আমি অসমৰ গাহৰি পালকসকলে অসমৰ যিমানখিনি গাহৰি লাগে সম্পূৰ্ণ গাহৰিখিনি আমি চাহিদা পূৰণ কৰিও উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড আৰু মেঘালয়ত আমাৰ অতি কমকৈও 20% মাৰ্কেট শ্বেয়াৰ আছে। আমি 20% নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আদি কৰি যিসমূহ ৰাজ্য আছে, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছে, সেই ৰাজ্যসমূহত আমি অতি কম বুলি ক'লেও 20% মান গাহৰি আমি আজি তাৰিখত দি আছোঁ, আমি ছাপ্লাই কৰি আছোঁ। এই সময়ত অসমত যেতিয়া এটা পোষ্ট ওলায় চাকৰিৰ কাৰণে, এটা চৰকাৰী চাকৰিৰ কাৰণে এটা পোষ্ট ওলায়, 4th গ্ৰেডৰ চাকৰি এটাৰ কাৰণে, তেতিয়া যদি চাকৰি পোষ্ট থাকে 40,000 42,000, তাত এপ্লিকেণ্ট ওলায় 12 লাখ 14 লাখ। তো এতিয়া ইমানখিনি নিবনুৱা সমস্যা থকাৰ পাছত ইমান ডাঙৰ এটা সম্ভাৱনীয়তা থকা এটা গাহৰিৰ নিচিনা এটা ব্যৱসায়
যে বহিৰাষ্ট্ৰৰ মানুহক চৰকাৰে অসম চৰকাৰে গতাই দিব বিচাৰিছে, সেইটো এটা লজ্জাজনক বিষয়। যদিহে আগন্তুক দিনত যিহেতু ইতিমধ্যে আপোনালোকে দাবী কৰিছে যে এই যি সিদ্ধান্ত এই সিদ্ধান্ত পৰিহাৰ কৰিব লাগে, কাৰণ অসমীয়াৰ থলুৱাৰ ইয়াত তেজ জড়িত হৈ আছে, স্বাৰ্থ জড়িত হৈ আছে। অনাগত দিনত যদি তেওঁলোকে এই বিষয়বস্তুটো আগ নাবাঢ়ে, তেওঁলোকে যদি থাইলেণ্ডৰ কোম্পানীকে গতুৱাই দিয়াত তেওঁলোকে আকৰ্গোজ হৈ থাকে, গতিকে আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা? আমাৰ ফালৰ পৰা আন্দোলন চলিয়ে থাকিব। আমাৰ যেতিয়ালৈকে শেষ টোপাল তেজ থাকিব তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম। আৰু আন্দোলন কৰাৰ বাহিৰে, আমি গণতান্ত্ৰিক আন্দোলন কৰাৰ বাহিৰে বাকী এইখিনি সময়ত আমি কৰিবলৈ বেলেগ একো উপায় নাই। দৰকাৰ হ'লে যদি শেষত চৰকাৰে যদি কোনো পধ্যেই গাহৰি পালকসকলৰ কথাখিনি নুশুনে, অনাগত দিনত আমি গাঁৱে গাঁৱে যাম, আমাৰ জনগোষ্ঠীয় গাঁওসমূহত যাম। আমাৰ গাহৰি পালক দুটা এটা গাহৰি পোহা যিমানখিনি গাঁও আছে, যিমানখিনি জনগোষ্ঠীয় মানুহ আছে, সকলো আমাৰ জিলা সমিতিসমূহে গাঁওবিলাকত যাব, আমাৰ আঞ্চলিক সমিতিসমূহে গাঁওবিলাকত যাব আৰু চৰকাৰক অহা 26ত তাৰ উত্তৰটো আমি সঠিকভাৱে দিম। যিসকল থলুৱা গাহৰি ব্যৱসায়ী আছে, গাঁৱে ভূঞে যিসকল আছে, তেওঁলোকেও নিশ্চিতভাৱে আপোনালোকৰ মুখলৈ চাই আছে যে সদৌ অসম গাহৰি পালক সন্থাই এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা কি ধৰণৰ ব্যৱস্থা, গতিকে তেওঁলোকক উদ্দেশ্যে আপুনি কিবা ক'ব বিচাৰিবলগীয়া, তেওঁলোকে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা ল'ব লাগে ইয়াৰ বিপৰীতে, বা তেওঁলোকে কেনেধৰণৰ ব্যৱস্থাসমূহ ল'ব লাগে, তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব নেকি? যিসমূহ গাঁৱে ভূঞে থকা সৰু সৰু ক্ষুদ্ৰ যিসমূহ গাহৰি পালক আছে, তেওঁলোকক আপুনি কিবা ক'ব? মই আমাৰ গাহৰি পালকসকলক, আমাৰ জনগোষ্ঠীয় লোকসকলক, বাইদেউ পেহী খুৰী যিসকল আছে, যিসকলে দুটা এটা গাহৰি পুহি আছে, তেখেতলোকক অতি দুখেৰে এই কথাষাৰ জনাব বিচাৰিম যে চৰকাৰে CP গ্ৰুপ নামৰ এটা কোম্পেনীক থাইলেণ্ডৰ পৰা হায়াৰ কৰি আনিছে আৰু এই কোম্পেনীটোৱে অনাগত দিনত অসমত 8-10খন ফাৰ্ম খুলি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিখন বজাৰ, সেই গোটেই সমগ্ৰ বজাৰখন দখল কৰি পেলাব। আজি তাৰিখত আপোনালোকে দুটা এটা গাহৰি পুহি আপোনালোকৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰিবলৈ সক্ষম হৈছে। আপোনালোকৰ গাহৰিকেইটা বিকি কিনি আপোনালোকে নিজৰ বিপদ আপদৰ সময়খিনি পাৰ কৰিব পাৰিছে। এই ব্যৱস্থাটো আপোনালোকৰ হাতৰ পৰা সম্পূৰ্ণ সদায় দিনৰ চিৰকালৰ কাৰণে গুচি যাব। সেয়ে মই আপোনালোকক অনুৰোধ জনাম যাতে আপোনালোকে সকলোৱে এই কথাষাৰ, চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিৰোধিতা কৰক আৰু অনাগত দিনত যি এই 26ৰ ইলেকশ্যন আহিব লগা আছে, এই 26ৰ ইলেকশ্যনত যদি চৰকাৰে আমাৰ কথাখিনি নুশুনে, তেতিয়াহ'লে আমি কিন্তু অহা 26ত চৰকাৰক সঠিক উত্তৰ দিব লাগিব। আমি জানো যে আমাৰ যি পালকসকল আছে, পালকসকলে চৰকাৰী বিভিন্ন আঁচনি চৰকাৰে দি থৈছে, তো সেইকাৰণে চৰকাৰে পালকসকলে হয়তো ভয় খাব পাৰে যে আঁচনিৰ পইচা নেপাম বা বেলেগ অন্যান্য কাৰণত চৰকাৰৰ ভয় ভাবুকি খুৱাই কিনি পালকসকলক মাত মাতাৰ ক্ষেত্ৰত বিৰত ৰাখিব পাৰে। কিন্তু আমি জানো আপোনালোকৰ ঘৰে ঘৰে যাম, আপোনালোকক বুজাম কি হৈ আছে, কি পৰিৱেশ হৈ আছে, কেনেকৈ ধৰণে আমাক ঠগিব বিচাৰিছে, কেনেকৈ ধৰণে আমাৰ মূৰত ৰাম টাঙোন সুধাবলৈ চেষ্টা কৰিছে। আৰু আমি সকলোৱে মিলি অহা 26ত উজনি নামনি সম্পূৰ্ণ আমি এই 22খন যি জিলাত আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ জিলা সমিতিবিলাক আছে, 22খন জিলাতে আমি ভালকৈ প্ৰত্যুত্তৰ দিম। নিশ্চিতভাৱে এয়া আছিল সদৌ অসম গাহৰি পালক সন্থাৰ সম্পাদক, আৰু সম্পাদকগৰাকীয়ে খুব স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ এই যি থলুৱা বিৰোধী নীতি, অৰ্থাৎ অসমৰ গাহৰি পালনৰ যি দায়িত্ব, সেই দায়িত্বটো থাইলেণ্ডৰ এটা কোম্পানীক তেওঁলোকে গতাই দিব বিচাৰিছে। গতিকে এই যি সিদ্ধান্ত, এই সিদ্ধান্ত গাহৰি পালক সন্থাৰ লগতে অসমৰ যিসমূহ ক্ষুদ্ৰ গাহৰি পালক আছে তেওঁলোকে কেতিয়াও মানি নলয়। অনাগত দিনত যদি অসম চৰকাৰৰ এই যি সিদ্ধান্ত, এই সিদ্ধান্ত যদি তেওঁলোকে বৰ্জন নকৰে বা অসমৰ এই যিসমূহ গাহৰি পালক আছে, এই গাহৰি পালকসমূহৰ পেটত লাট মৰা এই যি এই সিদ্ধান্ত যদি পৰিহাৰ নকৰে, তেতিয়াহ'লে তেওঁলোকে ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী তেওঁলোকে ল'ব। আন্দোলন তেওঁলোকে গণতান্ত্ৰিকভাৱে কৰিব। সমান্তৰালভাৱে এডভান্টেজ 2.0 যি কাৰ্যসূচী, এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি অংশগ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁলোকে উলংঘ প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি খুব স্পষ্টকৈ জনাই দিছে।